Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। টোটাল 7 কোৱেশ্চনছ আছে আৰু এই টপিকটোৰ বিষয়ে আমি অলৰেডি ডিসকাস কৰিলোঁ প্ৰিভিয়াছ সেশনত য'ত আমি ফ্ৰেকশন কম্পেৰিজন কৰিলোঁ যেতিয়া নিউমাৰেটৰ বা ডিনমিনেটৰ সেম থাকে। তেনেহ'লে আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কোৱেশ্চন আমাক কি দিছে কম্পেয়াৰ কৰিব দিছে। দুটা ফ্ৰেকশন দিছে 5/4 আৰু 5/8 আৰু ইয়াতে আমি দেখাই পাইছোঁ যে ক্লিয়াৰলি আমাৰ নিউমাৰেটৰ দুইটাৰে সেম আছে। তো এতিয়া 5/4 আছে এটা ফ্ৰেকশন আৰু 5/8 তো কোনটো ডাঙৰ হ'ব? তো আমি 5/4 কি লিখিব পাৰোঁ? 5/1/4 কো বা 5 × 1/4 কো একেই কথা। আৰু এইফালে 5/8 আছে। তো 5/8 মানে হৈ গ'ল 5 × 1/8। এতিয়া মই কি কৈছিলোঁ? মই কৈছিলোঁ যে যদি ডিনমিনেটৰটো ডাঙৰ থাকে তেনেহ'লে ওভাৰঅল যোনটো ফ্ৰেকশন হয় সেইটো সদায় সৰু হৈ যায় আৰু যদি ডিনমিনেটৰ সৰু থাকে তেনেহ'লে আমাৰ ডাঙৰ হৈ যায়। এইটো আমি ফিগাৰ ইউজ কৰি পেলাই কৰিব পাৰোঁ। তো এতিয়া আমি যদি দুটা হোলছ লওঁ, ঠিক আছে, দুটা হোলৰ সাইজটো সেম টু সেম থাকিব লাগিব, এক্সাক্টলি সেম টু সেম থাকিব লাগিব। যেহেতু 1/4 কৈ আছে, ইয়াতে 1/4 কৈ আছে, তো তেনেহ'লে আমি কি কৰিম? ওপৰৰ হোলটোক 4টা পাৰ্টত আমি ডিভাইড কৰি দিম। এতিয়া তলৰটোত কি আছে? 1/8 আছে, তো তাৰমানে ইয়াত আমি 8টা পাৰ্টত ডিভাইড কৰিব লাগিব। তো প্ৰথমতে আমি 4টা পাৰ্টত ডিভাইড কৰিলোঁ আৰু ইচ পাৰ্টক আমি আকৌ দুটা পাৰ্টত ডিভাইড কৰি দিম। তো তেতিয়া আমি পাই যাম টোটেল 8 পাৰ্টছ। এতিয়া 1/4 কওঁ, তো 1/4 মানে কি আছে? এটা পাৰ্ট চুজ কৰিছোঁ আউট অফ 4 পাৰ্টছ আৰু এইফালে 1/8 আছে। 1/8 মিনিংটো কি হৈ গ'ল? আমি এটা পাৰ্টি চুজ কৰিছোঁ আউট অফ 8 ইকুৱেল পাৰ্টছ। এতিয়া কোনটো ডাঙৰ হৈ গ'ল? অবভিয়াছলি 1/4টো ডাঙৰ হ'ব 1/8তকৈ। সেইটোৱে মই কৈছিলোঁ যেতিয়া ডিনমিনেটৰটো ডাঙৰ থাকে তেতিয়া ডিভিজনছ বেছি বাঢ়ি যায়। যেতিয়া ডিভিজন বাঢ়ি যায় তেতিয়া অবভিয়াছলি শেডেড পৰ্চন ৰিজনটো কমি যাব। তো ইয়াতে আমি ক'ম যে 1/4 এইটো বেছি ডাঙৰ থাকিব, সেইকাৰণে 5/1/4 ডাঙৰ হৈ যাব। তো তাৰমানে 5/4 গ্ৰেটাৰ দেন 5/8 হৈ যাব। ঠিক আছে, এতিয়া আমি এইটো ক'ম যে ইয়াতে 5/4 ইজ গ্ৰেটাৰ দেন 5/8। অ'কে, নেক্সট কুৱেশ্যন কম্পেয়াৰ ইউজিং। তো আমি গ্ৰেটাৰ দেন, লেছ দেন অৰ ইকুৱেল টু এইটো কৰিব দিছে। ইয়াতে আমাৰ কি আছে? এবাৰ দুটা ফ্ৰেকশন আছে, 4/6 আছে আৰু আনটো ফ্ৰেকশন আছে 7/6। এইটো একেবাৰে চিম্পল হয় কাৰণ ডিনমিনেটৰ দুইটাৰে এক্সাক্টলি সেম টু সেম হয়, যোনটো হৈছে 6। যেতিয়া ডিনমিনেটৰ সেম থাকে কোনো প্ৰব্লেম নাই, আমি ডাইৰেক্টলি নিউমাৰেটৰটো চালে হ'ল। এতিয়া আমি ক'ব লাগিব কোনটো ডাঙৰ হয়। 4 আৰু 7 আছে, ঠিক আছে। তো এইটোক আমি এনেকৈ লিখিব পাৰোঁ 4/1/6 আৰু এইফালে 7/6ক লিখিব পাৰোঁ 7/1/6। তো 1/6 আৰু 1/6 চাব নালাগে। এতিয়া 4 আৰু 7ক চালে হ'ল। 4 আৰু 7ৰ ভিতৰত কোনটো ডাঙৰ হয়? অবভিয়াছলি 7 ডাঙৰ হয় 4তকৈ। তো সেইকাৰণে আমি ক'ম যে 7/6ও হৈ যাব 4/6তকৈ ডাঙৰ। তো আমি ক'ম 7/6 ইজ গ্ৰেটাৰ দেন 4/6 বা 4/6 ইজ লেছ দেন 7/6। নেক্সট কুৱেশ্যন। অ'কে, এইবাৰ কি আছে? এইবাৰ আমাৰ নিউমাৰেটৰটো সেম আছে, 8 আছে। তেনেহ'লে কোনটো ডাঙৰ হ'ব? অবভিয়াছলি মই কৈছিলোঁ যদি ডিনমিনেটৰটো অলপ কেয়াৰফুল থাকিব লাগিব। আমি তথাপি ভালকৈ কৰিছোঁ ষ্টেপ বাই ষ্টেপ। এইফালে আছে 8/8 আৰু এইফালে আছে 8/4। তো 8 মানে 8 × 1/8 আৰু এইফালে আছে 8/1/4। তো 8 × 1/4। এতিয়া যিহেতু নিউমাৰেটৰ সেম, তো 8টোক চাব নালাগে, 1/8 আৰু 1/4 চালে হ'ল। তো যিহেতু 1/8ৰ ডিনমিনেটৰটো 1/4ৰ ডিনমিনেটৰতকৈ ডাঙৰ হয়, তো সেইকাৰণে কি হ'ব? এইটো সৰু হ'বই হ'ব। তো সেইকাৰণে এইটো যদি সৰু হৈ গ'ল তো আমি ক'ব পাৰিম যে 8/8 একচুৱেলি 8/4তকৈ সৰু হ'ব। তো ইয়াতে আমি লেছ দেন চিম্বলটো ইউজ কৰিব লাগিব। নেক্সট কুৱেশ্যন। তো এইবাৰ ডিনমিনেটৰ দুইটাৰে সেম আছে 4/4। যেহেতু ডিনমিনেটৰ সেম আছে প্ৰব্লেম নাই, ডাইৰেক্টলি নিউমাৰেটৰটো চালে হ'ল। এতিয়া 3 ডাঙৰ হয় নে 1 ডাঙৰ হয়? অবভিয়াছলি আমাৰ 3টো ডাঙৰ হয়। তো সেইকাৰণে আমি ক'ম যে 1/4 ইজ লেছ দেন 3/4। নেক্সট কুৱেশ্যন। এতিয়া আমাৰ নিউমাৰেটৰ সেম আছে, তো তাৰমানে আমি ডিনমিনেটৰ কম্পেয়াৰ কৰিব লাগিব। 3/4 আৰু এইফালে আছে 3/8 বা 3/4। 3/4 মানে হৈছে 3 1/4 আৰু এইফালে আছে 3/8 মানে 3 × 1/8। নিউমাৰেটৰ দুইটাৰে সেম, এইটো নেচালে হৈ যাব। এতিয়া 1/4 ডাঙৰ হয় নে 1/8 ডাঙৰ হয়? মই কৈ আছিলোঁ বাৰে বাৰে যে ডিনমিনেটৰ যদি ডাঙৰ হৈ যায় তেনেহ'লে এই ফ্ৰেকশনটো সৰু হৈ যাব, তাৰমানে 1/4 ডাঙৰ হৈ যাব। তো এই গোটেই পাৰ্টটো যদি ডাঙৰ হৈ গ'ল তো আমি ক'ম যে 3/4 একচুৱেলি 3/8তকৈ ডাঙৰ হয়। তো আমি ক'ম 3/4 ইজ গ্ৰেটাৰ দেন 3/8। নেক্সট কুৱেশ্যন। ডিনমিনেটৰ সেম, নিউমাৰেটৰ 5 ডাঙৰ হয় 3তকৈ, তো আমি ক'ম 5/6 ইজ গ্ৰেটাৰ দেন 3/6। অ'কে, লাষ্ট কুৱেশ্যন। তো এইবাৰ নিউমাৰেটৰ সেম আছে, তো আমি 3/8 আৰু 3/2 এইফালে নোট ডাউন কৰি ল'ম। তো 3/8ক আমি ক'ব পাৰোঁ 3/1/8 আৰু এইফালে 3/1/2।
তো এতিয়া যাৰ ডিনমিনেটৰটো ডাঙৰ হৈ যায় সেইটো অটোমেটিক্যালি সৰু হৈ যাব তাৰমানে 3/8 is less than 3/1/2 তো তাৰমানে 3/2 actually 3/8 তকৈ ডাঙৰ হ'ব তো আমি ইয়াতে কম ডাঙৰ হ'ব আৰু এটা মই বোনাছ টেকনিক এটাও শিকাইছিলোঁ লাষ্ট সেশনটো তো 3/8 আছে তো আমি এনেকৈ লিখি ল'ব পাৰোঁ 3/8 আৰু 3/2 তো এইটো আমি কুইকলি আমি চেক কৰি ল'ব পাৰোঁ তো আমি কি কৰিম মাল্টিপ্লাই কৰি দিম 3 আৰু 2 তো 3 × 2 আৰু ইফালে 8 আৰু 3 মাল্টিপ্লাই কৰি দিম তো 8 multiplied to 3 তো 3 2 is 6 8 3 is 24 কোন ডাঙৰ হয় 6 ডাঙৰ হয় নে 24 obviously 24 ডাঙৰ হয় তাৰমানে 8/3 ডাঙৰ হৈ গ'ল তাৰমানে এই ফ্ৰেকশনটো 3/2 ডাঙৰ হ'ব সেইকাৰণে আমি এই সেম আনসাৰটোৱে পাইছো ওকে তো এইটো আছিল আমাৰ আজিৰ প্ৰেক্টিছ সেশনটো comparing fractions with the same numerator or denominator session thank you